মরগী অঞ্চলে চা বাগিচাগুলি বর্তমানে বন্য হাতিদের আশ্রয়স্থল। দিনের বেলা তারা আশ্রয় নেয় সেই স্থানে, আর রাত হতেই তারা সপরিবারে বেরিয়ে এসে তাণ্ডব চালায় গ্রামাঞ্চলে। চা বাগিচায় আশ্রয় নিয়েছে বন্য হাতির দল। হ্যাঁ, এই দৃশ্য মরঙ্গীর ৩৯ নম্বর জাতীয় রাজপথের এনআরএল বাইপাসের। পরিবার সহ বন্য হাতির একটি বিশাল দল অবস্থান করছে লেতিকুচান চা বাগিচায়। দিনের ভাগে তারা চা বাগানে থাকে এবং রাত হতেই তারা জনাঞ্চলে প্রবেশ করে চালায় উপদ্রব। খাদ্য সংকটে এখন বন্য হস্তিকুল, যার ফলে খাদ্যের সন্ধানে বনাঞ্চল থেকে তারা বেরিয়ে এসে আশ্রয় নিয়েছে চা বাগিচায়। কখনো বা লেতিকুচান চা বাগানে, কখনো বা মরঙ্গী চা বাগানে, কখনো ঢলাগুড়ি চা বাগানে, অথবা কখনো বা দৈগ্রং চা বাগানে তাদের অবস্থান করতে দেখা গেছে। যে কোনো সময় এই বন্য হাতির দল ঢুকে পড়তে পারে চা বাগিচায়। সেই জন্য ফলে সাধারণ জনগণ আহ্বান জানিয়েছে বিজ্ঞানসম্মতভাবে প্রকৃত অর্থে হাতি মানুষের সংঘাত রোধের ক্ষেত্রে বন বিভাগ যাতে উচিত ব্যবস্থা গ্রহণ করে। আজি হাতি মানুহৰ সংঘাতটো আমাৰ মৰঙী অঞ্চলত সমগ্ৰ অসমতে হাতি মানুহৰ সংঘাত আছে, কিন্তু অসমৰ ভিতৰত সবতকৈ বেছি আমাৰ এই মৰঙী মৌজাৰ যিটো আমাৰ মৰঙী মৌজা বুলি কয়, এইটো তাতে সবতকৈ বেছি। এইটো এটা মানে নতুন কথা নহয়, এইটো এটা একদম সৰু সাধাৰণ কথা হৈ পৰিলে। খাদ্যৰ অভাৱত হাতীবিলাক মানে চাহ বাগিচাবিলাকত থাকে, তাত কোনো খাদ্যৰ যোগান নাই। আৰু ৰাতি হোৱাৰ লগে লগে তেওঁলোকে মানুহৰ ঘৰলৈ গাঁৱলৈ আহি পেলাই মানুহৰ ঘৰ চৰ ভাঙে, খাদ্যৰ সন্ধানত কল চল খাই গোটেই ঘৰ চৰ ভাঙি তেওঁলোকে তহিলং কৰে। আৰু তাৰ মেইন কাৰণটো হৈছে আমাৰ ইয়াত দিনত বাগানখিনিত থাকে, খোৱাৰ কোনো সুবিধা নাই। তাতে কিছুমান অলাগতিয়াল ল'ৰাই গোটেই দিনটো হাতীখিনিক কেতিয়াবা গুটি মাৰি শিলগুটি মাৰি গোটেই জোকাই মানে অতিষ্ঠ কৰি ৰাখে। সেইকাৰণে বিভিন্ন সময়ত হাতীয়ে বহুত মানুহ মাৰিছে। সেইটোৰ মেইন কাৰণ হৈছে মানুহে যিহেতু হাতীখিনিক জোকাই অতিষ্ঠ কৰি থয়, সেইটো কাৰণে হাতীখিনিয়ে বিমূৰত পৰি ৰাতি মানুহ বুলি গণ্য নকৰে, জুইলে ভয় নকৰে, আপোনাৰ টিঙৰ ঘৰলৈ ভয় নকৰে। আগৰ হাতীয়ে টিঙৰ ঘৰ বুলি ক'লে হাতী নাহে, হাতীয়ে ভয় কৰে কাটে বুলি। কিন্তু এতিয়া তেনেকুৱা হাতীয়ে আপোনাৰ জোকাই মানুহে অভ্যাসত পৰিণত কৰি দিলে। গতিকে আৰু আমাৰ ইয়াত আৰু এটা মেইন কাৰণ হ'ল আমাৰ নুমলীগড় ৰিফাইনেৰী যিখিনি জেগাত হ'ল, আমি সৰুতে দেখিছোঁ নুমলীগড় ৰিফাইনেৰী হোৱা জেগাখিনিত আমাৰ গোটেই জংঘল আছিল। তাতে হাতী জগে, তাৰ পৰা হাতী ওলাই নাহে। হাতী ওলায় আগতে, কেতিয়াবা মাহেকত এদিন দুদিন তেনেকৈ কেতিয়াবা ওলায়, কিন্তু এনেকৈ দিনতে মৰ্ণিং ৱাক কৰিব নোৱাৰাকৈ বা দিনৰ 12 বজাতে 11 বজাতে হাতী ৰাস্তাত কেতিয়াও ওলোৱা নাছিল। এইটো আমি দেখিছোঁ এতিয়া দিনৰ 11 বজাতো আজিকালি হাতী ওলায় ৰাস্তাত গাঁৱত। গতিকে তাৰ পৰিপ্ৰেক্ষিতত এইটো কথা ক'ব লাগিব যে নুমলীগড় ৰিফাইনেৰীয়ে খেতিৰ মাজত জাটকাটাৰ দিছে খেতি বচাবলৈ, কিন্তু হাতীৰ খাদ্যটো যোগান ধৰিব পৰা নাই আজিলৈকে। হাতী সুৰক্ষা কমিটি বনাইছে, তেওঁলোকে একো বুজিয়ে নাপায় হাতীৰ বিষয়ে। গতিকে মোৰ এটা অনুৰোধ যে নুমলীগড় ৰিফাইনেৰীয়ে হওক বা আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টে হওক, তেওঁলোকে হাতীৰ খাদ্যৰ কাৰণে ভাবিব হ'ল, নহ'লে আৰু অলপ দিনৰ পিছত আৰু ভয়াৱহ হ'ব। আৰু এইটো আৰু ডাঙৰ ৰূপ ল'বগৈ এদিন গৈ পেলাই। আজি স্কুললৈ ল'ৰা ছোৱালী খোজকাঢ়ি দিনতে আহিব নোৱাৰে, হাতী ওলায়। যোৱাকালি এই হাতী দল জাকটো আমাৰ বাইপাছৰ যিটো আমাৰ হাইৱে বাইপাছ আছে, নুমলীগড় বাইপাছ, এনআইএল বাইপাছ, সেই বাইপাছৰ আমাৰ গাঁৱৰ সমীপতে এইটো কালি 8টা বজাৰ সময়ত এইটো পাৰ হৈছে। ইমান ডাঙৰ হাতী জাকটো দিন দুপৰত ফুল স্কুললৈ ল'ৰা ছোৱালী অহাৰ সময়, স্কুলৰ গাড়ী মটৰ অহাৰ সময়ত আধা ঘণ্টা 1 ঘণ্টা ধৰি ৰাস্তাটো ব্লক হৈ আছে। কাৰণটো কি? হাতীসকল থাকিবলৈ জেগা নাই, ইমান প্ৰখৰ ৰ'দ, এটুকুৰা হাবি নাই। গতিকে মোৰ এটাই অনুৰোধ, বহুদিন আমি এনেকৈ কৈ আহিছোঁ, যিহেতু হাতী আমি ভুক্তভোগী, আমি হাতীৰ মাজতে জন্ম, ইয়াতে এইটো জেগাতে সৰুৰ পৰা হাতীৰ লগতে হেৰি কৰাৰ নিচিনা, থকাৰ নিচিনা। গতিকে এটাই অনুৰোধ, কিবা এটা পদক্ষেপ লওক। অকল এনেকৈ মানে অকল এবাৰ শুনি বা নিউজটো বজাই কোনোবাই শুনি তাৰ মানে আমোদ লৈ থাকিলে নহ'ব। তাৰ কিবা এটা স্থায়ী সমাধান কৰিব লাগিব। ঝাটকাটাৰে হাতী সমস্যা সমাধান নকৰে। পেটত যেতিয়া ভোক থাকিব তেতিয়া হাতীয়ে ঝাটকাটাৰ কি ডাঙৰ টাঙৰটো লাগি হাতী বহুত মৰিছে আমি দেখিছোঁ। গতিকে মোৰ এটা অনুৰোধ, ইয়াৰ এটা স্থায়ী সমাধানৰ সিদ্ধান্ত ল'ব লাগে। আৰু যিসকল মানুহ হাতীৰ লগত জড়িত, তেওঁলোকক এনআইএলে হওক বা বন বিভাগেই হওক, তেওঁলোকে মাতি নি পেলাই এটা ভাল মানে সিদ্ধান্তত উপনীত হ'ব লাগে। নজনা মানুহৰ পৰা মাতি নি পেলাই আপোনাৰ হাতীৰ বিষয়ে কথা পাতি থাকিলে জীৱনত এইটো সমস্যা কেতিয়াও সমাধান নহয়।